সোণ ক্ৰয় নকৰিবলৈ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই হাহাকাৰ। সংকটত পৰিছে ৰাজ্যৰ লক্ষাধিক স্বৰ্ণশিল্পী। প্ৰচণ্ড হাৰত হ্ৰাস পাইছে সোণ ৰূপৰ অলংকাৰৰ বিক্ৰী। অসমৰ থলুৱা সোণালী শিল্পত যেন এতিয়া কাল অমাৱস্যা। এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ৰাজ্যৰ লক্ষাধিক স্বৰ্ণশিল্পী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটি আহ্বানৰ পাছতেই ভয়ংকৰ হাৰত অসমতো হ্ৰাস পাইছে সোণ ৰূপৰ বিক্ৰী। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে এই গুৰুতৰ বিষয়টো উপস্থাপন কৰে। একদম নাই, কাৰিকৰবিলাকে খাবই নোৱাৰা অৱস্থা হৈ গৈছে, দোকানীবিলাক খাবই নোৱাৰা অৱস্থা হৈ গৈছে। আমাৰ আজি যিটো অৱস্থা, চবতকৈ ডাঙৰ অৱস্থা হৈছে আমাৰ থলুৱা স্বৰ্ণশিল্পী কাৰিকৰসকল। আজি সিহঁতে 60 বছৰ হৈ গ'ল এডোখৰ মাটি কিনিব পৰা নাই। এনেকুৱা স্বৰ্ণশিল্পী আছে যাৰ ঘৰ নাই, ভাড়াঘৰত আছে, লাইটৰ বিল দিব নোৱাৰা হৈছে, ফিজ দিব নোৱাৰে, তথাপিও চলি আছে ধাৰ কৰ্য কৰি। তাৰ পিছতো চৰকাৰে আমাক কোনো সুবিধা ব্যৱস্থা কৰি দিয়া নাই। আমি বিচাৰোঁ আমাৰ স্বৰ্ণশিল্পীক ছেফ লাগে, গাৰ্ড লাগে। গ্ৰাহকৰ অভাৱৰ বাবেই এতিয়া যেন পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাজ্যৰ লক্ষাধিক লোকৰ। সেয়ে এতিয়া বিমূৰত পৰি উপায়হীন হৈ পৰিছে ব্যৱসায়ীসকল। বৃহৎ বৃহৎ পুঁজিপতি কোম্পানীৰ ওচৰত যেন হাৰ মানিবলগীয়া হৈছে ব্যৱসায়ীসকলে। যিমান ডাঙৰ বনিয়া আছে, ৰিলায়েন্স, মালাবাৰ, চেনকো, টাটা, টানিক্স, এইবিলাকৰ দৰে শ্ব'ৰুম বন্ধ কৰি দিয়ক। আমাৰ যিবিলাক থলুৱা খণ্ডশিল্পী আছে, যিবিলাক নিতান্তই নহ'লে নহয়, আমাৰ শুভকৰ্ম হওক, বিয়া হওক, সামান্য সৰু সৰু দোকানবিলাক যাতে আমাৰ বাচিব পাৰে, তাৰ কাৰণে ক্ষুদ্ৰ ঋণৰ ব্যৱস্থা আৰু কাৰিকৰী উন্নতমান ট্ৰেইনিং আৰু স্বাস্থ্য বীমা। কেৱল গ্ৰাহকৰ অভাৱতেই নহয়, প্ৰশাসনৰ অৱহেলাৰ বাবেও বিপদত পৰিছে স্বৰ্ণশিল্পীসকল। গুৱাহাটী উচ্চ ন্যায়ালয়ে স্বৰ্ণশিল্পীসকলৰ সুৰক্ষা আৰু ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিশেষ নিৰ্দেশনা বা গাইডলাইন জাৰি কৰিছিল। কিন্তু অভিযোগ উঠিছে উচ্চ ন্যায়ালয়ৰ এই গাইডলাইনৰ ওপৰত কোনো গুৰুত্বই দিয়া নাই স্থানীয় আৰক্ষী তথা প্ৰশাসনে, যাৰ বাবে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বৰ্ণশিল্পী সমাজে। নহয়, প্ৰথম কথা হ'ল পুলিচে গাইডলাইন মতে এৰেষ্ট কৰি লৈ যাব নোৱাৰে। অনাহতে পুলিচে লৈ যায়। 25-30 বছৰৰ এটা দোকানদাৰ পুলিচে এৰেষ্ট হোৱাৰ পিছত, জেলত যোৱাৰ পিছত দোকানদাৰ পৰিয়ালটো পূৰা ধ্বংস হৈ যায়। চোৰৰ লগত একেলগত হেণ্ডকাপ লগাই 4 দিনৰ ৰিমাণ্ডত আনে। যদি দোকানত বিচাৰি নাপায়, ঘৰত যায়, সামাজিকভাৱে তেওঁ এটা হেনস্থাৰ চিকাৰ হয়। এজ পাৰ গাইডলাইন মতে পুলিচে এইটো নোৱাৰে। তদন্ত কৰিব পাৰে, তদন্তৰ হাতত তেওঁ কেছো কৰিব পাৰে, এৰেষ্ট কৰিব নোৱাৰে। গ্ৰাহকৰ প্ৰয়োজন অনুসৰি সুন্দৰ অলংকাৰ গঢ়া এইসকল শিল্পীৰ ঘৰত এতিয়া হাহাকাৰ অৱস্থা। চৰকাৰ আৰু প্ৰশাসনে যদি শীঘ্ৰেই এই ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ৰাজ্যৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিচিতি থকা এই স্বৰ্ণশিল্পীসকলৰ ভৱিষ্যত যে অন্ধকাৰাচ্ছন্ন হৈ পৰিব, সেয়া এই বিষয়সমূহৰ পৰাই স্পষ্ট হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট, MD24। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দোষ।